দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰিছে নিপকোৱে। 4খন গেটেৰে এৰি দিয়া পানীয়ে বুঢ়াইছে নৈপৰীয়া গাঁও। এয়া সৰুপথাৰ সমজিলাৰ আমগুৰিৰ বচা পথাৰ। দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা নিপকোৱে 4খন গেটেৰে এৰি দিয়া পানীৰ ফল এয়া। ক্ৰমাৎ বাঢ়ি অহা পানীয়ে বুঢ়াইছে কেইবাঘৰো লোকৰ ঘৰ দুৱাৰ, খেতিপথাৰ। কিন্তু লক্ষণীয় কথাটো হ'ল শিবিৰত নথকাৰ বাবেই সৰ্বশ্ৰান্ত কৃষিজীৱী পৰিয়ালকেইটাই লাভ কৰা নাই সাহায্য। সব খেতি বাতি আমাৰ সব মানে সম্পূৰ্ণ একোৱে নাই, মানে সব গৰু ছাগলীৰ পৰা ধৰি এতিয়া বহুত মানে অসুবিধা হৈছে। ঘাঁহ পানী বা দিগদাৰ হৈছে। ধৰক আমাৰতো এতিয়া খেতিৰ ওপৰতে সব নিৰ্ভৰ। একো খেতিয়ে নাই, মানে সম্পূৰ্ণ সব অকল মানে আছে তামোল গছ কিজোপা বাহিৰে অন্য নাই, তাকো মানে ৰঙা ৰঙাই হৈ গৈছে। একোৱে নাই দিয়া আমালোকক সেইবোৰ। আমাক মুঠতে সেইবোৰ বস্তু মানে সৰু পথাৰৰ পৰা মানুহ বহুত আহিছে, কিন্তু আহিলেও মানে আমাক এইবোৰ সাহায্য মানে একো দিয়া নাই। মানে আমাক এনেকুৱা কৈছে যাতে তোমালোকক যদি শিবিৰ পাতি নাথাকা তোমালোকক পানী বটল এটাও নিদিওঁ বুলি কৈছে। সমান্তৰালভাৱে টিয়কৰ বনাই ধনতোলা অঞ্চলত পানী শুকালেও ঘৰলৈ যাবলৈ সাহস গোটাব পৰা নাই বানাক্ৰান্তই। ঘৰবোৰৰ ভিতৰত একাঠু পৰ্যন্ত পলস, আনহাতে মথাউৰিৰ চিগা অংশৰে পুনৰ পানী সোমোৱাৰো আছে ভয়। সেয়েহে বিগত 14 দিনে মথাউৰিৰ ওপৰতে আশ্ৰয় লৈ আছে বানাক্ৰান্তই। বস্তুখিনিৰ কাৰণেহে আমাৰ বেছি বেয়া লাগিছে, আৰু ক'বলৈ বাকী নাই। আৰু ঘৰতো পলক চলক পৰি আছে, যাব পৰা সুবিধা হোৱা নাই। ফেনাইল চেনাইল পাইছোঁ, সাপ সোপৰ কাৰণে ভয় লাগিছে যদিও ফেনাইল দিছোঁ। ৰাতি শুবলৈ যাব পৰা নাই, দিনত এনেকৈ ইয়াতে আমি খাই বৈ ৰাতিও ইয়াতে জীৱন ধাৰণ কৰি আছোঁ। মই এগৰাকী আশা কৰ্মী, মোৰ নথি পত্ৰ বা কাপোৰ কানি একো নাই। এই ৰাইজে দিয়া বস্ত্ৰ ভাগকে পিন্ধি পৰিধান কৰি আছোঁ। খোৱা বোৱা পৰাটো কথাই নাই বাৰু, ৰিলিফ দিয়েহি, খোৱা বোৱা খিচিৰি দিয়েহি, ভাত দাইল ভাজি এইবোৰ দিয়েহি। কালি পৰহি নাই, এতিয়া দিছে যদিও ৰাইজে আমি বনাই খাব পৰা নাই। গোটেই চাৰিওফালে গু গেলা গেলা, বমি বমি লাগে, শুবও নোৱাৰোঁ। ৰাতি চাৰিওফালে মোচোৱা কাম, শুবৰ সময়ত মানে আমি ফেনাইল ছটিয়াই লওঁ, চিত্ৰ নলা লওঁ। এতিয়াও এই বাথৰুম ঘৰ দুৱাৰ ওলোৱাই নাই। ইফালে বনাই ধনতোলাৰ চিগা মথাউৰিটো পুনৰ মেৰামতিৰ ক্ষেত্ৰত আহি পৰিছে বাধা। এজোপা প্ৰকাণ্ড বাঁহগছ এনেদৰে নদীৰ বুকুত হাউৰি পৰাত মথাউৰি মেৰামতিত সন্মুখীন হ'বলগীয়া হৈছে আন এক প্ৰত্যাহ্বানৰ। আটাইতকৈ ডাঙৰ কথা হৈছে কিন্তু এইজোপা বাঁহ যদি খহি যায়, এডোখৰত আকৌ এটা নতুন চিগা আৰম্ভ হ'ব। কালি সন্ধিয়া গাঁৱৰ ৰাইজে গোট পিট খাই ইয়াত চাকি বন্তি জ্বলাইছে, যাতে আমাৰ এই ভেটাটো চিগাটো যাতে ৰয়, গাঁৱৰ মানুহে যাতে আকৌ ঘৰলৈ পুনৰ উভতি যাব পাৰে। এতিয়া এই বাঁহজোপা যদি উঠাইও নিদিয়ে তেতিয়াও ভেটা মাৰিব নোৱাৰে, আৰু বাঁহজোপা উঠাবও নোৱাৰে, এনেকুৱা পৰিস্থিতি অৱস্থা হৈছে। এতিয়া আমি ঘৰলৈ যোৱাটো মথাউৰিটো কমপ্লিট নোহোৱালৈকে আমি 6-7 মাহ চাগে মথাউৰিতে থাকিব লাগিব। সৰুপথাৰৰ পৰা শিৱাশীষ শৰ্মা আৰু টিয়কৰ পৰা ৰিজু কুমাৰ শইকীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।